ৰঞ্জন দা তোৰ বাগান কুকুৰটো যি আব্ৰাহান কাম কৰা মানুহ দল ধৰি লৈ আহে দেৱজিতে তোৰ ঘৰৰ কাষত যি লাইটৰ বস্তুৰ তলত কুকুৰটো যি কামটো কৰে তাৰপিছত যি টানি টানি লৈ যায় তই মই সেনা কুকুৰ ৰঞ্জন দা তোৰ আব্ৰা কাম কৰা মানুহটো ভূঞা পুলিচ তোৰ মোৰ এটাই ভাগ্য তোকে মোকে যি ৰাস্তাত নিয়া নাই কবাৰে খোলোচা ঘৰ না কি তাকে নিবা খুজিছি সেই ভাগ্য দে ভাই আৰু ৰোজা ৰখা মানুহ ইফতাৰ কৰা যোগাৰখিনি আনছি না আনা নাই ভাই আনব যা মেডাম গেলে দেখোন একেবাৰে জনাই নেকি আহিব আনপা এক নিয়মত গেলি কোনোবা অফিচাৰ আহে না কি ডাইৰেক্ট ঘৰক যাব অ ডাকাদা হা অ মেডাম ঘৰত গেল এতিয়াও না কেতিয়াবাই গেল ও আমাক মাত নাথাকে গেল ঐ তহঁত অচি ওলাইছ হত হা যে তহঁতক মাত লগাই যাব ও ইফতাৰ কৰাক লগি নাটকিলাক অ ইফতাৰ কৰা যোগাৰখিনি দিছি নে নাই কল খেজুৰ হেগলা পোলাও মাংস আনিম ৰ বান্দাৰাত ৰোজা ৰখা মানুহ ইফতাৰৰ যোগাৰখিনি কৰি দিবাই লাগিব নিদিলে একা কি নিদিলে একাহে নিদিলে একা পাপ হ'ব বুঢ়া কালত আপোনাৰ বৌ কাবাৰ লগত পলাই যাব ভোলা ডাঙৰীয়া কেৰপা ডাঙৰীয়া আহি গেছি আমাৰ মানুহ আছি কি কৰিব এতিয়া ইফতাৰৰ যোগাৰ আনিব আপোনালোক দেখে দেখে এটা ইফতাৰ কৰিম খেজুৰ খাই খেজুৰৰ গুটিও চবাবা নেদাও বদমাছত লোভ দেখুৱাইছ হা জাগে ভাই লৈ আহক মোক কিবা ক'লে হ'বলা নাই ক অ কোনবা কালা চুৰক কলো ইফতাৰৰ যোগাৰখিনি লৈ আহক গেজক আকপ খেজুৰ আকাশা কল আৰু শ্লাইচ ৰুটি এটা আৰু দুটা পানী বটল লৈ আহক গেজক পটকে যাওক যাওক আজি আমাৰ বাবাহঁতক এৰি দিব না নেদেবা বুধেশ্বৰ দা গেছি ৰবাচোন আজি যদি এৰি নেদে মই কালি কি কৰিবা তুমি থানাক যাম যাই কি কৰিবা পুলিচ মাখাৰ মাকৰ বিয়া দেখাম শুন অৰদা আমি কিয় নৰুৱে এইবাৰ মানুহ মাৰ্ডাৰ কৰা কেছ না সিতো মৰা নাই কিবা হলিও হাফ মাৰ্ডাৰ কেছ না বাচলি বেলেগ কথা কিন্তু কম কেছ কৰা নাই সেইটো হৈ ৰচোন কিন্তু আমাৰ বাবা একদম নিৰ্দোষ চলি 224 ঘণ্টাই বুন্দিয়া ভুজিয়া কাপলে দান হৈ থাকে না সেই বুলি কৰ্কুতাই তামোল খাব নেউলক ধৰি কিলাব এখন কি আইন মই সুধিম আৰু এটা কথা হা আমি এটাক এৰি দিলি এটা নাহে দকে এৰি দিবা লাগিব বুলি কৈ আছে ভোলা দাই মই আহোঁতে হৈ দে তই থাক এই দুটাৰ ব্যৱস্থা কি কৰিবি এখন ব্লেংক কাগজত চহি লৈ মেডামে এৰি দিয়াৰ কথা কৈছে আৰু এটা কথা কবি সিহঁতে কিন্তু আউট অফ ষ্টেচন হ'ব নোৱাৰিব যেতিয়া লাগে তেতিয়াই আহিব লাগিব অ ফোনো অফ কৰিব নোৱাৰিব কিন্তু চহী কৰাই ৰখা ব্লেংক কাগজত এইবোৰতো লিখি ল'বি মুখেদি কথাখিনি কৈ দিবি এতিয়া মই আহোঁ দেই অ ডেকাদা যাব না কি হে দিলি না পিছতে মাতটো লগে ইমান খং কিয় কৰিব লাগে ভালক গেলিহে মাতছে ৰ'ব অলপ কিয়া ইফতাৰ কৰি যাব ৰ'ব বেটা এনাই গোটেই ধাৰ্মিক মুছলমানটো অলছি মই তাৰ ঘৰত ফুৰিব আহিছো সি মোক ইফতাৰ কৰি যাব লগ ধৰিছি সেনা এনেটো হৈছি এতিয়া লকাপে আমাৰ ঘৰে নুচি হেৰৌ কিহেৰে ইফতাৰ কৰিবি বুদ্ধেশ্বৰে আনবা গৈছি তাক যিমান লিষ্ট দিছা সি আৰু থানাৰ বুঢ়া নহয় বাহিৰে বাহিৰে ঘৰ ওলব কোনি হে বুধেশ্বৰে চাওৱে সি আমাৰ ভয়তে কবি থাকে অ ভাল পাই নানিলেও ভয়তে আনি বস্তু দি যাব লাগিব দেচোন দেখিলেহে লেখিম কেৰপা ডাঙৰীয়া ভোলা ডাঙৰীয়া মই আহি গ'লো চব আনছি না চব পালো খেজুৰহে নাপালো পাগলা হৈছি না কি আপুনি অ খেজুৰ নহ'লে ইফতাৰ কৰা নহ'ব আনকে যাওক নাপালো যে পাব যাওক এই মছজিদৰ কাষত ফাৰুকৰ দোকানত পাব যাওক আকপ খেজুৰ লাগিবয়ে খেজুৰ নহ'লে ইফতাৰ কৰা নহ'বতো ভাই বাদ দিয়াই GNC সেই দি ইফতাৰ কৰ দে অ যেতিয়া মন যায় তেতিয়া ইফতাৰ কৰিব বুলি ভাবছে নাকি কাটাই সময় মিলবা লাগিব যাওক বহক আপুনি আৰু কি মুখ মিলি চাই আছে যাওক ধৰকচোন হৈছি না নাই কেৰপা তই নহয় ময়ো ধৈৰ্য হৈছো ৰ কথা হ'ল আমাৰ য'তটো আৰু একুৰেট টাইমটো নাই তাকেতোৱে ভাই আজান দিব বুলি ৰখি থাকিলো নেদেহে নেদে দেখোন আজান নেথাকেতো ইটা ইফতাৰ কৰিব নোৱাৰাৰ তে হেৰৌ আজান দিবলৈ এতিয়াও বাকী নাই সময় পাৰ হৈ গ'ল নাংগে দক দিনটো ৰখলো আজান দিয়াক গেলি ৰখো
আজান দিয়ে গ'ল নেকি আমিহে নুশুনিলো পাগলা হৈছে না কি হে আপনি কেৰপা এটা বস্তুকে ৰখি আছে আজান শুনলে হামলি মাৰি দিব অ আমি এটা কল খাওঁ গেলি 4টা কল খাওঁ হ'ব ইতাক গেলি নামাজ পঢ়িবা বাকী নাই আই মাইকত শুনিম নহয় ৰ ফোন কৰিলে গম পাম নহয় কাক ফোন কৰিবি অ' জনাবকে ফোন কৰিম নামাজ যদি কৰে ও জনাব সালাম আলাইকুম ও আজি দেখোন নামাজ পঢ়া নাই হে কি কলা শুনা নাপলো দেখোন হে আৰু হয় নেকি হ'ব দিয়ক লগ পাম দিয়ক এ হচি যা কান্দো কি হলে ও নামাজ কেইটাবাই হৈ গেল যা তে আমি শুনা নাপালো কিয় মছজিদৰ মাইক ছেটটো ও বয়া হৈছি বোলে হাও ও ৰিক্সা কাৰবাৰ দে এটাও ষ্টাৰ্ট কৰো দে কেংকে কৰবি আকো নাই ভগৱান ঈশ্বৰ আল্লাহ সকলোৰে নাম লৈ 1 2 3 বুলি আৰম্ভ কৰি দিম দে খাই দে উঠি তন্থকে দিম দে ভাগ দে 1 2 3 কক আকৌ নক ও গলত দুটো লাহে কক অ পেহী খোজকাঢ়িব পৰা হৈছানে আহিল অধাচাৰীটো অ পেহী একো নেমাতিলা যে আমি অহা কাৰণে বেয়া পাইছা হ'বলা আইছি কহ কিনো কয় মাই বহা মাষ্টৰ খোজকাঢ়িব পৰা হ'লা তেতিয়াহ'লে ভৰিখনত জন্ম প্ৰাকে চেষ্টা কৰোঁ দে নাওমে যদি নিজে চেষ্টা নকৰোঁ কেনকে হ'ব আকলা মানুহ না কোনি চাব সেই পাত ডাইলগ বেছি চিটকাই নাথাকিবা কোনি চাবনো বুলি আমি তোমাক নোচোৱাকে আছো নে কি কিবা তইনো আৰু কিমান চাবি তোৰ বোলে বুঢ়া বাসুদেউ দিয়া ভাল খবৰ হৈছি হ'লেও তোমাক নেচাব নেকি কিবা মোক কেনকে চাবহে মাষ্টৰ তাইকহে আমি চাবা লাগব তোমালোকে কিনো চাবা মোক এই ক্ষেত্ৰত যি কৰিব লাগে যি চাব লাগে চব নয়ন দায়ে চাব নয়ন দাদাই মোক কৈছে তুমি ভয় কৰিব নালাগে কি কৰিব লাগে কেনেকে কৰিব লাগে চব মই শিকাই দিম হস্পিটালৰ চিনটো অকণমান দিনজাৰ হ'ব নয়ন দাদা কাষতে থাকিব যেতিয়া মইনো আৰু কি চিন্তা কৰিম আইছি কহ কিনো কয়ে অধাচাৰী তুই মাষ্টৰেও একো নকয় কিনো নয়ন দাদাকে থাকায়ে মাষ্টৰে তোৰ লগত নাথাকিব নাকি ইমান দিন ডালিঙে ছুটি ল'ব নোৱাৰিব নহয় ডালিঙে কৈছে মইতো ইমান দিন খিয়াল ল'ব নোৱাৰিম যি কৰিব লাগে চব নয়ন দাদাৰে কৰিব লাগিব হ'ব যা নয়ন থাকে মানে মোৰো চিন্তা নাই এতিয়া চাহ একাপ কগে যা কি চাহ এতিয়াই চাহু বাকিম আৰু পেহীৰ কাৰণে ভাতো ৰান্ধি থৈ যাম আমাৰ কাৰণে খোৱাৰ ব্যৱস্থাটো ইয়াতে কৰিবি নেকি আমি ঘৰত খাম খাবি দে একেলগে ৰান্ধা যদি খাই যাবি দে নোৱাৰিম পেহী ঘৰত নয়ন দাদা আছে নহয় নয়ন বোলা তুই তোহাৰ ঘৰত থাকি নাকি থাকে আৰু এবছৰমান বিন্দাছ থাকিব আপনার কথা গেলা শুনি মস্ত ভাল লাগছে ভাই হয়তো ভাই যদি সঁচাই চিন্তা কৰে আমাকো চান্স দিব ও মই বুঢ়াৰ রোল তামাম কৰো ফ্রিডম ফাইটাৰৰ রোল আছে না ফ্রিডম ফাইটার ইয়েস গুড আইডিয়া নাছিল স্ক্রিপ্টত নাছিল কিন্তু আনিম এটা ফ্রিডম ফাইটাৰৰ চৰিত্ৰ আনিব লাগিব ও হেতু এক দিব মোকো কিন্তু এটা দিব মোক যদি এটা ক্যারেক্টার নেদে মই মস্ত বয়া পাম ভাই এক মিনিট আপোনাক কি দিব লাগে বুলি ক'লে সিনেমাত রোল এটা দিব হে প্রেমলতা হব হিরোইন কেরপা হব শেরপা হজা মও করিম তো গাঁৱৰে লিখিত স্টাইলিশ ক্যারেক্টার এটা দিব মোক কি ক্যারেক্টার গাঁৱৰে তামাম লিখিত দিয়া ক্যারেক্টার লুজান হলেও হব দিয়ক কৰি পেলাম এই তোৰ লিখিতটো সিমান ভাল নহয় কিয় নহব এই বান্দাৰ নিজে কবা নৰাতো ময়ো নৰিম বুলি ভাবা দিয়ক মোৰ নামটো উঠকচোন কি ক'লে মোৰ নামটো উঠকচোন মই ষ্টাইলত লিখিততে কৈ দিম আপোনাৰ ভাল নামটো জানিব পাৰোনে মোৰ ভাল নামটো হৈছে শ্ৰী মিষ্টাৰ কয়লা কাকতি আকৌতো ক'ত গেল হাও হয়তোয়ে আৰু একবাৰ উঠকচোন মানুহ মাৰি পেলাব দেই আপুনি আচ্ছা কওকচোন আপোনাৰ ভাল নামটো কি নামমান নিজাকে লগে দিওঁ দে হ'ব না কি লগে দিবি চাবি আৰু একবাৰ উঠকচোন নহয় মানে একেটা কথাকে বাৰে বাৰে সুধি থাকিলে কাৰবাৰটো বৰ হৈ যাব নেকি সুধকে ভাই প্লিজ একবাৰ সুধকে আচ্ছা ঠিক আছে আপোনাৰ ভাল নামটো কি আছিল ভালনে বেয়া কবা নোৱাৰো
মোৰ নাম শ্ৰী মিষ্টাৰ কৌলা কাকতি আকৌ বঢ়িয়া তে বয়া বুলি ক'বা খুজে নেকি ভাল 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 হৈছে তে আপোনালোকে বহক আপোনালোকৰ লগত আজি কথাকে পাতো দিয়ক এনেও বহিম ছাৰ আৰু প্ৰেমলতা নাহাক গেলি আমি ইয়াতে বহিবই লাগব অ' নালগিলেও বহিম এখেতৰ লগত কথা পাতি মস্ত ভাল লাগিছে ৰে ভাই তামাম জমিব কি কৰি আছে দাদা তুমি আহিলা ভাত ৰান্ধিলাকে নাকি নাই ৰন্ধাৰ যোগাৰ কৰিহে আছো আমাৰ দাদা আৰু কেৰপাদাক এৰি দিছি না দে নাই ক'লো দেখোন তেতিয়াই এৰি দিয়া বুলি কৈছিল ৰ'ব মই আৰু ভাবিলো আমে থকা কাৰণে আমেৰ মনটো ভাল লগাবাক লাগি এৰি দিয়া বুলি ক'লাক নাই নাই মই এনেও মিছা কথা নকওঁ মই মিছা কথা ক'বই নোৱাৰো বিশ্বাস কৰা কওঁ বুলি ভাবিলেও জিভাৰ আগেৰে ওলায়ে নাহে তে ইমান দেৰি গেলি কিয় আহি নাপলাক মই একেলগে আহিবলৈ লগ ধৰিলো ক'লে আপুনি যাই থাকক মই আৰু ইয়াত আহি আছো ক'ত যি থাকে ফোন চোন অফ কৰি থৈছি আপুনি ভাতত লাগক মই আহোঁ দক যোৱা হৈ দিয়ক ভাই বঢ়িয়া হ'ব বঢ়িয়া হ'বনে সঁচাকে কি সঁচাকে হে আমাৰ গাঁৱৰ মানুহ পাগলা হৈ যাব কি পাগলা হ'ব এখেতে যিগিলাখান জমনি কৰি আছে সেইগিলাখান যদি চিনেমাত দেখোই কম মজা লাগিব ভাবচোন একবাৰ তাকেই আপোনালোকে যেতিয়া ভাল হ'ব বুলি কৈছে বেয়া কেতিয়াও হ'বই নোৱাৰে আই এম চিয়'ৰ ভাল হ'বই মই জানো আপুনি কিন্তু মাল মাগুৰ আছে দেই ভাই অ আমাৰ গাঁৱৰ মানুহগিলাই ক'ব লাগিব আগ পিছ কিন্তু বেলেগ মাল নামি গৈছে দেই গাঁওখনো একচুৱেলি কি জানে মোৰ ছবিখনত বেলেগ চৰিত্ৰ একো নাই ভোলা কেৰপা প্ৰেমলতা হাফিজ হেডমাষ্টাৰ এইবোৰে একো একোটা সাংঘাতিক চৰিত্ৰ আপুনি দুটা জুৱেল চৰিত্ৰ লাগালে পোৱা নাই কাৰ কথা ক'লে মালতী আৰু ৰেৱতী বুঢ়ী বান্দাৰ মোৰ তিৰিটো আৰু মাইৰ নাম যি ললি সুনিতা আৰু চেনেল পেহীৰ নাম ল'বা ধৰলি অ ৰ'ব আপোনাৰ এইটো চলে না কি কয় আপোনালোকৰ চলে নেকি আপোনাৰ তাৰমানে চলে নাই 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 মোৰ সদায় নচলে কিন্তু যিদিনাখন খাওঁ সেইদিনাখন মই আঁঠু কাঢ়ি যোৱালৈকে খাওঁ হাও ও এর লগত আপনি মিলব খাইলে উঠি একদম কুপড়া বাগড়া দি থাকে এয়া চা কি তিনিওজন মিলি বেছ জমাই আছে তই আকৌ কৈ আছিলি নহয় নয়ন দাদা বৰ হ'ব নয়ন দাদা বৰ হ'ব নাই 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 এখেতসকলৰ লগত মোৰ খুব জমিছে একদম বোৰ হোৱা নাই ফুলাদা কেৰেপাদা কেতিয়া আহিলে লকাপৰ পে হলে ডাইৰেক্ট আহি গেছো সিদিনা তোক নিজৰ ভণ্টি বুলি চৰ এটা মাৰিম বুলি কৈছিলো তই কিজানি বয়াই পাই আছা ইয়ে ৰাম কি কথা কয় মইহে আপোনালোকক ক্ষমা খুজিব লাগে সেইদিনা সপোনৰ কথা এটাকে বাস্তৱ বুলি ভাবি মই যে কি হাহাকাৰ লগালো মোক ক্ষমা কৰি দিব দেই আপোনালোকে হে প্ৰেমলতা কি কৰা হে হে তই দেখোন কিবা চকুৰ পানী উলিয়াই দিবি হে তই আমাৰ বইনী হয়তো অ সেই হিচাপে ছাৰ আমাৰ ভনী জোৱাই অ মানে কুৰ্মা অৰা ভনীয়েৰাই ক্ষমা খুজিছে মই আকৌ চেণ্ডেলে চৰিয়াম দেই হেই অ হেত ও আমি ভাত হল দা ইতা কেৰপাদা আৰু দাদা আহিলে খাবাই পাৰিম ফোন এটা নকৰা কিয়া ফোন দুখন অফ কৰি থৈছি আজি কিয় বা অফ কৰি থৈছি ক'বাই নোৱাৰো হাও কি হে মানে ভোলা ডাঙৰীয়াহঁত আহিবৰ সময় হৈছে কিবা এটা কথা ভাবি কণ্টেক ইয়ালৈকে সোমাই আহিলো বেয়া পালা নেকি বয়া কিয় পাম হে মানে কি হ'ল জানা এৰা এৰি হোৱাৰ সময়ত ভোলা ডাঙৰীয়া মোক ক'লে ঐ যাওক যাওক থানাৰ পৰা উলিয়াই দিয়াৰ কাৰণে মাফ কৰিছো আপোনাক কিন্তু এটা কথা ভাই হাফ মাফ কৰিলো ফুল মাফ কৰা নাই কিন্তু সেই লৈ টেনচন হৈ আছে জানানে এগলা তামচা কৰি থাকে তোৰ লগত মানে ভাববোৰ বেয়া লৈ যায় যে খুৰীদেউ কাৰোবাক ঘাপ মাৰি দিছে মোক যদি আকৌ ৰেপি দি কয় ঐ তামচাহে কল্লো দক বয়া নাবব তেতিয়া মই কি কৰিম বাৰু কিনো কয় হাফিজ খিলি কি খবৰ তোমালোকৰ আছো দিয়ক ছাৰ ভালে ৰোজা ৰাখছো নহয় ছাৰ কিবা এটা বেলেগ কথাই সুধবা আহিছিলো ৰ'ব হ'ব হ'ব হাফিজ এই ৰোজাৰ মাহটোত হাঁহৰ ডিমকেইটা তোমালোকে ল'বা হয় হয় ৰোজা মাহৰ কণীকেইটা তোমালোকে খাবা হেৰি নহয় মানে হ'ব ছাৰ আহোঁতো নালগে বুলিয়ে ক'লাক আচল কথাটো নাজনে কাৰণেহে অ' বাইদেউ কালি আমাৰ হাঁহ কেইটাই এটা সোণাত ডিমা পাইছে দিয়ক